নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আছোঁ আপোনাৰ এইটো হ'ল লুইতপুৰ ৰুদ্ৰ বৰুৱা পথ, LKRB বৰুৱা পথ বুলি কয়। এইফালে আছে আপোনাৰ জু ৰোড আৰু এইফালে আপোনাৰ নবীন নগৰ। নবীন নগৰ। তো ইয়াত মই এটা আপোনাক ঘৰ দেখাবলৈ গৈ আছোঁ, বলক। এই ঘৰটো চাওক। এই ঘৰটোত এসময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত বহিছিলে। বহু কথা আলোচনা হৈছিলে। তাত ময়ো মানে কিছু সাক্ষী হৈ আছিলোঁ। 2014 চনত তেতিয়া তেওঁ কংগ্ৰেছ চৰকাৰৰ পৰা তেওঁ পদত্যাগ কৰিছিলে, ৰিটায়াৰমেণ্ট লৈছিলে। বিধায়ক, মন্ত্ৰী সকলো পদৰ পৰা তেওঁ পদত্যাগ কৰিছিলে। তেতিয়া তেওঁ এই ঘৰটোত বহিছিলে। এই ঘৰটোত চাওক, এই ঘৰটোত এতিয়া বৰ্তমান কোনো নাথাকে। তো মোৰ মনত পৰিলে, মই এইফালেদি সদায় অহা যোৱা কৰোঁ, ঘৰটো চাই থাকোঁ। তো ইয়াত মানে বৰ্তমান মুখ্যমন্ত্ৰীৰ OSD অফিচাৰ স্পেচিয়েল ডিউটি হেমন্ত চৌধুৰী তেওঁ আছিলে। তেওঁ ইয়াতে আছিলে। তেওঁকো মই লগ পাইছিলোঁ। তেওঁৰ লগতো মোৰ মানে চা চিনাকি হৈছিলে সেই সময়ত। তেতিয়া তেওঁৰ যিহেতু তেওঁ চৰকাৰী সকলো দায়িত্ব এৰিছিল, তেতিয়া তেওঁক বহুতে মানে কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা বৰবাদ হৈ গ'ল, পলিটিক্সৰ পৰা আউট হৈ গ'ল। তো তেওঁ আউট হোৱা নাই, তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। তো যি সময়ত তেওঁক মানে বেয়া দিনত যিসকল মানুহে তেওঁক সংগ ত্যাগ কৰিছিল, সেই সময়ত মই আহি সংগ দিছিলোঁ। এই কথাটো মই কৈ আছোঁ। বলক অলপ ঘৰটোৰ ভিতৰৰ পৰিৱেশটো আহি দেখুৱাই দিওঁ। এইটো চাওক, ঘৰটো ধুনীয়া ঘৰ হয়, কিন্তু ইয়াত এতিয়া চোৱা চিতাৰ অভাৱত অলপ মানে এনেকুৱা হৈছে। একো নাই, এইটো ঠিক হৈ যাব বাৰু। কিন্তু কথাটো হ'ল কি, মানুহক মানে বেয়া সময়ত সংগ দিয়াটো প্ৰয়োজন। তো মই সেই সময়ত সংগ দিছিলোঁ, মানে লগ কৰিছিলোঁ। তো ভাল সময়ততো আপোনাৰ বহুত মানুহ আহে, কিন্তু বেয়া সময়ত আপোনাক লগ কৰিব কোন আহে, এইটো চবতকৈ ডাঙৰ কথা। তো এতিয়া মই যে মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰি আছোঁ, মই কিবা ক'ব বিচাৰি আছোঁ, কিন্তু মোক গেটমেনে সোমাব দিয়া নাই। তো এই গেটমেনৰ কাৰণে মই ভিডিঅ'টো বনালোঁ যে চাওক, যে চোৱা, তোমালোক যেতিয়া গেটমেন নাছিলা তেতিয়াই মই লগ কৰা মানুহ, কিন্তু এইকাৰণে মই যেতিয়া লগ কৰিব যাওঁ তেতিয়া মোক সোমাব দিব লাগে। মই বহুত পুৰণা মানুহ হয়। ঠিক আছে, ধন্যবাদ।